নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি হয়তো 2024 ৰ এইকেইটা শেষৰ ৰিক্ৰুটমেণ্ট হ'ব শেষৰ চৰকাৰী চাকৰিৰ নোটিছ হ'ব এইখিনি আপোনালোকৰ বাবে যিখিনি পদত এতিয়াও আবেদন চলি আছে কোনকেইটা পোষ্টত আবেদন চলি আছে বৰ্তমান বা কিমান লাষ্ট ডেট কিমানখিনি কোৱালিফিকেশ্যন লাগে বা ক'ৰ পৰা এই পদখিনি মুকলি হৈছে সেই কথাখিনি আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যদি 2024 ৰ শেষৰ ফালে হ'লেও যদি আপুনি এটা জবৰ বাবে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে বা এটা জবৰ বাবে আবেদন কৰিম বুলি ভাবিছে বহুত কেণ্ডিডেট এনেকুৱা আছে তেওঁলোকে এডিআৰি গ্ৰেড 3 গ্ৰেড 4 ৰ বাহিৰে হয়তো বেলেগ পোষ্টত আজিলৈকে তেওঁলোকে আবেদন কৰাই নাই বা কৰি পোৱাই নাই তেনেকুৱাকৈ মোক বহুতে কমেণ্ট কৰে তো চাকৰি এডিআৰি গ্ৰেড 3 গ্ৰেড 4 বা অসম পুলিচে নহয় তেনেকুৱা সৰু সুৰা বহুত কিবা কিবি চাকৰি ওলাই থাকে যিবিলাকৰ খবৰ আমাৰ কেণ্ডিডেটখিনি হয়তো নাপায় সেইবাবে তেওঁলোকে আবেদনটো নকৰে তো আজিৰ ভিডিঅ'টোত তেনেকুৱা কেইটামান সৰু সৰু পোষ্টৰ বিষয়ে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পোষ্টৰ বিষয়ে আলোচনা কৰিম সম্পূৰ্ণকৈ শেষলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আছে আমাৰ তাত কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্টৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আহে তাৰ ওপৰত ভিত্তি কৰি আমি যিকোনো চাকৰি খবৰসমূহ আপোনালোকলৈ প্ৰেৰণ কৰি থাকিব পাৰোঁ সেয়েহে কম পোষ্ট বুলি আপোনালোকে আবেদন নকৰাকৈ নাথাকিব আবেদনটো কৰিব কম পোষ্টত কম্পিটিশ্যন কম বেছি পোষ্টত সদায় কম্পিটিশ্যন বেছি গতিকে য'ত পোষ্ট ওলালেও আপোনালোকক এটাহে সংস্থাপন লাগে পোষ্ট হয়তো কিছুমানত 100 200 9 10টাও থাকিব পাৰে আপোনালোকে আবেদন কৰিব আপোনাক কেৱল এটা পোষ্ট লাগে তো আৰম্ভ কৰিছোঁ আজিৰ বৰ্তমান যি চলি আছে চৰকাৰী চাকৰিৰ আবেদন কোনখিনি পোষ্টৰ বৰ্তমান আবেদন চলি আছে প্ৰথমটো চৰকাৰী চাকৰিৰ কথা আলোচনা কৰিছোঁ মাজুলী জুডিচিৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট তেওঁলোকে মুকলি কৰিছে ৰিক্ৰুটমেণ্ট হ'ব ফ'ৰ্থ গ্ৰেড ৰিক্ৰুটমেণ্ট হয় অৰ্গেনাইজেশ্যন নেম ইয়াত উল্লেখ কৰিছে মাজুলী জুডিচি নাম্বাৰ অফ পোষ্ট 8টা পদ আছে ফ'ৰ্থ গ্ৰেডৰ হয় জব টাইপ আছাম গভৰ্ণমেণ্ট জব নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যন 8 10 12 আপোনালোকে যিয়েই কমপ্লিট কৰিছে 8 পাছৰ পৰা 12 পাছলৈকে আপোনালোকে আবেদনটি কৰিব পাৰিব এপ্লাই মোড অফলাইন হ'ব অফলাইন পঠিয়াবলৈ আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম লাগে সেয়া য'ত যিকোনো কম্পিউটাৰ আপোনালোকে দোকানত গৈ যদি বিচাৰে ষ্টেণ্ডাৰ্ড ফৰ্ম লাগে আমাক অফলাইন পঠিয়াবৰ বাবে তো সেই ফৰ্মখন আপোনালোকক তেওঁলোকে যোগান ধৰিব লগতে এজ 18 পৰা 40 বছৰ বয়স হ'লে আপোনালোকে আবেদন কৰিব পাৰিব ৰিলেক্সেশ্যন পাব ST STৰ বাবে 5 বছৰ OBC MOBCৰ বাবে 3 বছৰ আৰু PWBDৰ বাবে 10 বছৰ চেলেৰি আপোনালোকৰ 12,000 টকাৰ পৰা আৰম্ভ হয় 39,000 টকালৈকে হয়তো আপোনালোকৰ চেলেৰি হ'ব যদি আপোনালোকৰ সেই জবটো লাগি যায় তো যিমানখিনি কেণ্ডিডেটে হয়তো ইচ্ছুক হৈ আছে এটা ফ'ৰ্থ গ্ৰেড জবৰ বাবে যদি আপুনি কেৱল ভাবি আছে আমি এডিআৰিতে চাকৰি ল'ম আৰু বেলেগত চাকৰি নলওঁ বুলি সেইটো কিন্তু ভুল ধাৰণা যিমানখিনি সৰু সুৰা ৰিক্ৰুটমেণ্ট ওলাই থাকে সেই আটাইখিনি ৰিক্ৰুটমেণ্টতে আপোনালোকে আবেদনটি কৰিব ইয়াত এড্ৰেছ উল্লেখ কৰিছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জৰ্জ মাজুলী গড়মূৰ পিন 785104 এইটো এড্ৰেছত আপোনালোকে যদি সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি কিনে যিখিনি ডকুমেণ্ট আছে ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাৰ বা এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে সেই আটাইখিনি ভৰাই কিনে খামৰ ভিতৰত ভৰাই যদি আপুনি এই এড্ৰেছটোত পিনত পঠাই দিয়ে তেতিয়াহ'লে আপোনাৰ হয়তো আপোনাৰ সেই আবেদনটো হ'ব আপোনাক ইণ্টাৰভিউৰ বাবে তেওঁলোকে কল কৰিব বা মাতিব ইয়াৰ লাষ্ট ডেট উল্লেখ কৰিছে 21/12/2024 খুব কম সময় আছে আৰু হাতত 2024 চনৰ যি 21 ডিচেম্বৰ সেই 21 ডিচেম্বৰৰ দিনা ইয়াৰ লাষ্ট ডেট আবেলি 3 বজালৈ ইয়ালৈ আবেদনটো চলি থাকিব আপোনালোকে আবেলি 3 বজাৰ ভিতৰত ইয়াৰ আবেদনটো আপোনালোকে সমাপ্ত কৰিব লাগিব এইটো আছিল প্ৰথম খবৰটো নেক্সট দ্বিতীয় খবৰটো লৈছো গোসাইগাঁও কলেজ ৰিক্ৰুটমেণ্ট 2024 গোসাইগাঁও কলেজৰ পৰা কিছুমান থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পোষ্ট মুকলি হৈছে অৰ্গেনাইজেশ্যন নেম ইয়াত উল্লেখ কৰিছে গোসাইগাঁও কলেজ নাম্বাৰ অফ পোষ্ট 9টা পোষ্ট আছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত উল্লেখ কৰিছে 10 পাছ ডিগ্ৰী পাছ 10 পাছখিনিও আবেদন কৰিব পাৰিব 12 পাছেও পাৰিব ডিগ্ৰী পাছখিনিও আপোনালোকে আবেদনটো কৰিব পাৰিব অবভিয়াছলি গম পায় ডিগ্ৰী পাছ যিমানখিনি আবেদন হয় সেইখিনি থাৰ্ড গ্ৰেডৰ বাবে 10 পাছ আৰু 12 পাছৰ সদায় ফ'ৰ্থ গ্ৰেডৰ বাবে নেক্সট ইয়াত জব টাইপ উল্লেখ কৰিছে আছাম গভ জব এপ্লাই মোড এইটো অফলাইন হ'ব এইবোৰ অনলাইন নহয় অফলাইনত আপোনালোকে মনে মনে বহুত ৰিক্ৰুটমেণ্ট চলি থাকে যিখিনি আপোনালোকে গম নাপায় সেই ৰিক্ৰুটমেণ্টখিনি আপোনালোকে খবৰ পাই থাকিব যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় গতিকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব সৰু সৰু কিছুমান চৰকাৰী চাকৰি খবৰ আমি আপোনালোকক দি থাকিম নিয়মীয়াভাৱে বয়সৰ সময়সীমা 18 পৰা 40 বছৰ উইথ ৰিলেক্সেশ্যন ইয়াত আছে ST SCৰ বাবে 5 বছৰ OBC MOBCৰ বাবে 3 বছৰ PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ এপ্লাই মোড অফলাইন মই কৈ দিছোঁ ইয়াত কোনটো এড্ৰেছত পঠাব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকৰ লাগতিয়াল যিখিনি নথিপত্ৰ আছে ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড তাৰে একপি লগতে এডুকেশ্যন চাৰ্টিফিকেট এইজ প্ৰুফ তাৰ নেক্সট আপোনালোকৰ যি OBC চাৰ্টিফিকেট আছে বা কাষ্টৰ চাৰ্টিফিকেট আছে সেইখন লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি আটাইখিনি বস্তু যদি আপোনালোকে গাঁঠি কিনে এইটো যদি এড্ৰেছত পঠাই দিয়ে এড্ৰেছটো ইয়াত উল্লেখ কৰিছে গোসাইগাঁও কলেজ আছাম পিন 783360 এই এড্ৰেছত যদি আপোনালোকে পঠিয়াই দিয়ে আপোনালোকৰ হয়তো এপ্লাইটো হৈ যাব থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পোষ্টৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন যিমান সেই হিচাপে আপোনালোকৰ এপ্লাইটো হৈ যাব লাষ্ট ডেট উল্লেখ কৰিছে 25
12/2024 ডিসেম্বৰ মাহৰ 25 তাৰিখে ইয়াৰ লাষ্ট ডেট যদি আপুনি ইচ্ছুক তেতিয়াহ'লে এই পোষ্টটিৰ বাবে আপুনি অফলাইনত আবেদনটি পঠিয়াব পাৰে নেক্সট 3 নম্বৰ যেটো সৰকাৰি চাকৰি খবৰ সেই সৰকাৰি চাকৰি খবৰটো লৈ আইছো অঙ্গনবাড়ী কৰ্মীৰ পোষ্ট হয় এখিনি ইয়াত চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ ফালৰ পৰা এখিনি পোষ্ট মুকলি কৰিছে তেওঁলোকে অঙ্গনবাড়ী কৰ্মীৰ বাবে চিন্তা কৰিব নালাগে ইয়াত স্যালাৰি কম যদিও পোষ্ট পাই ভালেখিনি পোষ্ট আছে এডুকেশন কোৱালিফিকেশন HSLC পাস আপোনালোকে 8 পাস 9 পাসৰ ইয়াত আবেদন কৰিব পাৰিব লগতে মেট্ৰিক পাসৰ ইয়াত আবেদন কৰিব পাৰিব অঙ্গনবাড়ীৰ কৰ্মী দৰমহা 6500 টকাৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব নেক্সট ষ্টেপত হয়তো আপোনালোকৰ দৰমহাটো বাঢ়ি যাব বয়স 18 ৰ পৰা 46 বছৰ 18 to 44 ইয়াৰ্ছ হলে আপোনালোকে আবেদনটি কৰিব পাৰিব এড্ৰেছ লিখা আছে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ মৰিগাঁও মৈৰাবাৰী মৰিগাঁও এইটো এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব এইটো এড্ৰেছত যদি আপোনালোকে অফলাইনটো পঠিয়াই ষ্টেণ্ডাৰ্ড ফৰ্মত নিৰ্দিষ্ট আপোনালোকৰ ডকুমেন্ট কি লাগিব অঙ্গনবাড়ী কৰ্মী ক্ষেত্ৰত মই আপোনালোকক কৈ আছো ডকুমেন্ট লাগিব আপোনালোকৰ পাসপোৰ্ট সাইজ ফটো দুকপি লাগিব ইয়াত বিচাৰিছে তেওঁলোকে এজ প্ৰুফ সাৰ্টিফিকেট লাগিব এডুকেশন কোৱালিফিকেশন আপোনালোকৰ সাৰ্টিফিকেট লাগিব লগতে এড্ৰেছ প্ৰুফ আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট বিচাৰিব লগতে এড্ৰেছ প্ৰুফৰ আপোনালোকৰ সাৰ্টিফিকেট বিচাৰিব অৰ্থাৎ মই আপোনালোকক চমুকৈ কৈ দিছো আপোনালোকৰ পাসপোৰ্ট সাইজৰ ফটো দুকপি লাগিব তাত দি পঠিয়াব লাগিব লগতে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট এডুকেশন কোৱালিফিকেশনৰ হাইয়েষ্ট সাৰ্টিফিকেট যদি আপুনি মেট্ৰিক পাছৰ যদি আপুনি 8 পাছৰ সাৰ্টিফিকেট লগতে তেওঁলোকে বিচাৰিছে ইয়াত আপোনালোকৰ এখিনিয়ে বেলেগ একো নালাগে এড্ৰেছ এজ প্ৰুফৰ বাবে আপোনালোকৰ যিকোনো এখন এডমিট হ'ব পাৰে হয়তো মেট্ৰিকৰ এডমিটত আপোনালোকৰ একুৰেট যেটো ডেট অফ বাৰ্থ হেতু তেওঁলোকে বিচাৰে মেট্ৰিকৰ এডমিটখন আপোনালোকে দিব পাৰে এইখিনি ডকুমেন্টৰ লগত যদি আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি যদি মই যেটো আপোনালোকক এড্ৰেছ কলো সেই এড্ৰেছটো যদি আপোনালোকে পঠিয়াই দিয়ে তেতিয়া হলে আপোনালোকৰ অঙ্গনবাড়ী কৰ্মী যেটো এপ্লাই বৰ্তমান অফলাইন চলি আছে আপোনালোকৰ হৈ যাব ঠিক তেনেদৰে এপ্লাই বৰ্তমান চলি আছে আপোনালোকে এপ্লাইটো কৰিব পাৰে ইয়াৰ লাষ্ট ডেট উল্লেখ কৰিছে 23/12/2024 ডিসেম্বৰ মাহৰ 23 তাৰিখে বিয়লি 3 বজালৈ ইয়াত আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটি চলি থাকিব অফলাইন হয় আপোনালোকে ফৰ্ম যোগে ইয়াত পঠিয়াব লাগিব তো সম্পূৰ্ণ যিকিটা তিনিটা চাকৰি খবৰ দিলো মই আপোনালোকক ইয়া কম পোষ্টৰ চাকৰি কিন্তু চিন্তা কৰিব নালাগে কম পোষ্টত কম মানুহে এপ্লাই কৰে আৰু বহুত মানুহে এনেকুৱা সৰু সৰু পোষ্টখিনিৰ কথা ৰিক্ৰুটমেন্টখিনিৰ কথা গমেই নাপায় তো সম্পূৰ্ণ ভিডিওটো ইমানেই আছিল নেক্সট অন্য এটা ভিডিওত আমি আপোনালোকৰ লগত আকৌ লগ পাম কিবা কিবি চাকৰি খবৰ বা আসাম গভৰ্ণমেন্টৰ কিছুমান যিবিলাক চৰকাৰী চাকৰি আহি থাকে খবৰসমূহ বা পৰীক্ষা ৰিজাল্ট কেতিয়া দিব সেইবিলাক আপডেট বিলাক আপোনালোকৰ মাজত আমি লৈ আহি থাকো তো সম্পূৰ্ণকৈ ভিডিওটো শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি সাবস্ক্ৰাইব কৰিব যদি ভিডিওটি চাই ভাল লাগিছে এটা লাইক কৰিব ধন্যবাদ জয় অসম